ডিগবৈত প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত পথাৰত আৰু চোতালৰ ধান বিস্তৰ ক্ষতি। এজাক প্ৰচণ্ড শিলাবৃষ্টিয়ে কৃষকৰ বিস্তৰ ক্ষতিসাধন কৰে বুধবাৰে সন্ধিয়া। শিলাবৃষ্টিত শুকুলা বৰফে টিংৰাই অঞ্চলটো ঢাকি পেলায়। বাটপথত বৰফ ভৰি পৰাত কিছু সময় যান-বাহন চলাচল বন্ধ হৈ পৰে। শুকুলা বৰফে ঢাকি পেলোৱা মনোৰম দৃশ্যই কিছু সময় স্থানীয় লোকক অভিভূত কৰি তোলে যদিও পথাৰৰ পকা ধান ক্ষতি হয়। কৃষকে পথাৰত ধান কাটি থোৱাৰ লগতে চোতালতো কটা ধান গোটাই থৈছিল। কিন্তু শিলাবৃষ্টিত কটা ধনা বৰফে ঢাকি পেলোৱাত কৃষক চিন্তিত হৈ পৰিছে। বহু ধান পানী বোকাটো মিহলি হৈ নষ্ট হয়। আঘোণৰ পকা ধান চপোৱাৰ সময়তেই দিয়া শিলাবৃষ্টিত ধানৰ লগতে বাৰীৰ শাক-পাচলিও নষ্ট হয়। কৃষকক চৰকাৰে সহায় সহযোগ কৰিবলৈ আহ্বান জনাইছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30।